নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লে আজি এই ভিডিঅ'ৰ জৰিয়তে ক'বলৈ গৈ আছো এছটি স্কলাৰশ্বিপৰ কাৰণে এই স্কলাৰশ্বিপ আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনতে কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব কোনে আবেদন কৰিব পাৰে সকলো কথা এই ভিডিঅ'ৰ জৰিয়তে ক'ম লগতে আপোনালোকে কমেণ্ট কৰি জনাব যদি আপোনালোকে আবেদন কৰিম বুলি ভাবে কেনেকৈ আবেদন কৰিব পাৰিব তাৰ ভিডিঅ' মই অতি শীঘ্ৰে আনিম যদি আপোনালোকে কমেণ্ট কৰে চাওক ইয়াতে মেট্ৰিক নিদিয়া মানে ক্লাছ 9th আৰু 10th আৰু হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা আৰু গ্ৰেজুৱেশ্যন কৰি থকা সকলে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে এছটি স্কলাৰশ্বিপ আসাম 2025 প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে এইটো এছটি স্কলাৰশ্বিপৰ বিষয়ে ইয়াতে অলপ পঢ়ি চাব পাৰে Directorate of Tribal Affairs Plan Assam has released official notification for Assam ST Scholarship Scheme 2025 Basically, these scholarships are free metric and post metric scholarship for students of Assam belonging to scheduled tribe, মানে ST কাষ্টৰ শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব ফাইনেন্সিয়েল ইয়াৰ 2025-26ৰ বাবে আৰু আপোনালোকে এই আবেদন প্ৰক্ৰিয়াটো অনলাইনতে কৰিব লাগিব আৰু কি প্ৰচেছ কৰিব লাগিব আপোনালোকক মই ভিডিঅ'ৰ কৈ যাম চাওক ইয়াতে আপোনালোকে প্ৰতি বছৰে মানে এবছৰত 48,000কৈ টকা পাব আৰু এবছৰ কমপ্লিট হোৱাৰ পাছতে আপোনালোকে পুনৰ ৰিনিউ কৰিব লাগিব আৰু পুনৰবাৰ নতুনকৈ এপ্লাই কৰিব নালাগে আপোনালোকে ৰিনিউ কৰিব পাৰিব কেনেকৈ ৰিনিউ কৰিব সেইটো কথা আপোনালোকক মই জনাম ইয়াতে আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াতে দেখা পাইছে প্ৰি মেট্ৰিকটো ক্লাছ 9 to 10th আৰু পষ্ট মেট্ৰিকটো 11 to পোষ্ট গ্ৰেজুৱেট লেভেল কোৰ্চ ইয়াতে আপোনালোকে দেখা পাইছে আৰু ইয়াতে এপ্লিকেশ্যন এভেইলেবল অফিচিয়েল ৱেবছাইটটো দিয়া আছে আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাতে ক্লিক কৰি আপোনালোকে ডাইৰেক্ট যিটো অফিচিয়েল ৱেবছাইট হয় তাতে ভিজিট কৰিব পাৰিব ইয়াতে কিছুমান নেচেচাৰী ডকুমেণ্টছৰ কথা দিয়া আছে আপোনালোকে চাব পাৰিব কি ডকুমেণ্টছ লাগিব আবেদন কৰিবলৈ আৰু ইয়াতে প্ৰথমটো দিয়া আছে এপ্লিকেণ্ট ষ্টুডেণ্ট শুড বি বিলংগিং টু চিডিউল ট্ৰাইব এছটি কাষ্টৰ হ'ব লাগিব আৰু যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট নাই আপোনালোকে অনলাইনতো আবেদন কৰি উলিয়াই ল'ব পাৰিব সেইটো আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে আৰু লগতে আপোনালোকৰ এটা ডমিচিল ষ্টেট গভৰ্ণমেণ্টৰ মানে আপোনালোকে কোৰ্টত গৈ এজন উকিলক ধৰি ডমিচিল উলিয়াব পাৰে আৰু এই ডমিচিলটো আপোনালোক লাগিব পাৰে সেইটো আপোনালোকে ৰেডি ৰাখিব আৰু 2 নম্বৰ অপশ্যনটো ষ্টুডেণ্ট শুড বি ষ্টাডিং ইন গভৰ্ণমেণ্ট স্কুল অৰ ৰিকগনাইজ এইটোতো আপোনালোকে গম পায় আৰু গভৰ্ণমেণ্ট কলেজ বা ইনষ্টিটিউটত আপোনালোকে পঢ়িব লাগিব আৰু ইয়াতে 3 নম্বৰ অপশ্যনটো দ্য ফেমিলি ইনকাম অফ ষ্টুডেণ্ট ফৰ অল চ'ৰ্চেছ শুড বি নট এক্সিড ৰেছ 2.5 lakhs পাৰ এনাম আপোনালোকৰ ফেমিলিৰ ইনকামটো 2.5 লাখতকৈ ওপৰত হ'ব নোৱাৰিব যদি ওপৰত হয় আপোনালোকে কিন্তু এই স্কলাৰশ্বিপ পাব নোৱাৰিব গতিকে আপোনালোকে এটা ইনকাম চাৰ্টিফিকেটো অনলাইন আবেদন কৰি উলিয়াব লাগিব আৰু এই ইনকাম চাৰ্টিফিকেট আপোনালোকে কেনেকৈ অনলাইনত আবেদন কৰিব তাৰ ভিডিঅ' যদি বিচাৰে তেন্তে মই আপোনালোকক কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত লিংক দি থৈ ৰাখি দিম তাতে আপোনালোকে ক্লিক কৰি চাব পাৰিব অতি সহজে আপোনালোকে মোবাইলৰ জৰিয়তে আবেদন কৰি উলিয়াব পাৰিব আৰু 4 নম্বৰ অপশ্যনটো দ্য ষ্টুডেণ্ট শুড হেভ এ ভেলিড একাউণ্ট ইন এ চিডিউল বেংক লিংক উইথ আধাৰ এণ্ড মোবাইল নম্বৰ এইটো ইম্পৰ্টেণ্ট কথা আজিকালি কি হয় চৰকাৰী যিকোনো টকা ডিবিটি মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ জৰিয়তে প্ৰদান কৰা হয় গতিকে আপোনাৰ বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ লিংক থকাটো বাঞ্ছনীয় নহ'লে আপোনাৰ টকা কিন্তু আপোনাৰ বেংক একাউণ্টত প্ৰাপ্তি নহ'ব গতিকে সেইটো আপোনালোকে মনত ৰাখিব যোনটো একাউণ্ট নম্বৰ আপুনি প্ৰদান কৰিব সেইটো একাউণ্ট নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব প্লাছ আপোনাৰ মোবাইল নম্বৰ আধাৰ আৰু একাউণ্টৰ লগত লিংক থাকিব লাগিব তেতিয়াহে আপোনাৰ টকা কিন্তু পাবলৈ সক্ষম হ'ব 4 নম্বৰ অপশ্যনটো দ্য ষ্টুডেণ্ট শুড নট বি গেটিং এনি স্কলাৰশ্বিপ আৰু এনি আদাৰ স্কলাৰশ্বিপ মানে বেলেগ আৰু স্কলাৰশ্বিপ পাই থাকিব নোৱাৰিব সেইটো কোৱা আছে ইছানোদয় তেনেকুৱা টাইপৰ স্কলাৰশ্বিপবোৰ কিন্তু পাই থাকিলে কিন্তু এইটো স্কলাৰশ্বিপ পাব নোৱাৰিব 6 নম্বৰ অপশ্যনটো দিয়া আছে যে এটা ইয়াৰ পাছ কৰাৰ পাছতে আকৌ ৰিনিউ কৰিব পাৰে তাৰ বিষয়ে কোৱা আছে আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে ইয়াতে ডিটেইলছটো দিয়া আছে সেমে হয় আৰু বাকি ইমান চেঞ্জ নাই গতিকে গোটেই ইয়াতে পষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিকৰ দুটাৰে একেই হয় ইয়াতে কিছুমান অলপ বেছি থাকিব পাৰে পষ্ট মেট্ৰিকৰটো কাৰণ ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বেছি হৈ যায় কাৰণে ইয়াতে আপোনালোকে চাব পাৰিব ইয়াবোৰ ডিটেইলছ দিয়া আছে ইমান কৈ নাথাকো সেইখিনি আছিলে আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব তাক মই এতিয়া দেখুৱাম চাওক ইয়াতে ইম্পৰ্টেণ্ট ডেট দিয়া আছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 24th October 2025 ঠিক আছে লাষ্ট ডেট অফ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন 15 November 2025 ইয়াতে ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন মানে কি
ইয়াতে আপোনালোকে অনলাইনত নিজে আবেদন কৰিব পাৰে বা ইনষ্টিটিউটৰ থ্ৰুতেও আপোনালোকে আবেদন কৰিব পাৰে যদি নিজে আবেদন কৰে আপোনালোকৰ তাত এটা ফৰ্ম জেনেৰেট হ'ব যেতিয়া আপোনালোকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব তাৰ পাছতে এটা ফৰ্ম জেনেৰেট হ'ব এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি বা ডাউনলোড কৰি আপোনালোকে আপোনাৰ ইনষ্টিটিউটত গৈ আপোনাৰ কলেজত গৈ আপোনাৰ প্ৰিন্সিপালৰ ওচৰত বা আপোনাৰ যি হয় আৰু হেড অফ দ্য ইনষ্টিটিউট তাৰ ওচৰত গৈ আপোনালোকে চিল এণ্ড ছিগনেচাৰ কৰাব লাগে আৰু সেইখন আপোনালোকে পুনৰবাৰ আপলোড কৰিবগৈ লাগিব পৰ্টেলত লগ ইন কৰি তাৰ পাছতে আপোনাৰ যোনটো এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ছাকচেছফুলি ছাবমিটেড হৈ যাব আৰু ছাবমিটেড হোৱাৰ পাছতে যিমান আপোনাৰ ইনষ্টিটিউটৰ পৰা এপ্লাই কৰে সেই তাৰ লিষ্টটো আকৌ ইনষ্টিটিউটত আহি যাব আৰু ইনষ্টিটিউটত আপোনাক ভেৰিফিকেশ্যন কৰিব যদি ইনষ্টিটিউটে যদি ভেৰিফাই কৰি দিয়ে তেন্তে আপোনাৰ যোনটো স্কলাৰশ্বিপৰ টকাটো পোৱাটো খাটাং সেইটো আপোনালোকে মনত ৰাখিব ইয়াতে আপোনাক দেখাই পাইছে ইম্পৰ্টেণ্ট ৱেব লিংক অফ স্কলাৰশ্বিপ আছাম অনলাইন এপ্লিকেশ্যন ফৰ্ম ৰেজিষ্টাৰ্ড লগ ইন আপুনি যদি অলৰেডি ৰেজিষ্টাৰ কৰি ৰাখিছে তেতিয়া আপুনি লগ ইন কৰিব লাগিব আৰু যদি ৰেজিষ্টাৰ কৰা নাই তেন্তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু ইয়াৰ ডিটেইলছ এপ্লাই কৰা ভিডিঅ' যদি আপোনালোকক প্ৰয়োজন আছে তেন্তে মোক কমেণ্ট কৰি জনাব মই ভিডিঅ' আপোনালোকৰ বাবে আনিম এতিয়া মই জাষ্ট আপোনালোকক দেখুৱালোঁ কেনেকৈ আবেদন কৰিব কি কি নথি পত্ৰ লাগিব কোনে আবেদন কৰিব পাৰে তাৰ বিষয়ে এতিয়া ক'লোঁ আপোনালোকে যদি বিচাৰে আবেদন কৰিম বুলি তেন্তে মোক কমেণ্ট কৰিব নিশ্চয় মই আপোনালোকৰ বাবে ফুল এপ্লিকেশ্যন প্ৰচেছ কেনেকৈ এপ্লাই কৰিব তাৰ ভিডিঅ' বনাম গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আমি অন্য এটা ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম